টাই আহোমক জনজাতি প্ৰদানৰ দাবীত তিনিচুকীয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। আটাচু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত থানা চাৰিআলিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদৰ জৰিয়তে শাসিত চৰকাৰখনে ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত লোৱা মিথ্যাচাৰৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু অতি সোনকালে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰাৰ লগতে ষষ্ঠ অনুসূচীভুক্ত কৰি স্বায়ত্তশাসন প্ৰদানৰ দাবী উত্থাপন কৰে। আজি সমগ্ৰ অসমতে সদৌ টাই আহোম ছাত্ৰ সন্থাই জনগোষ্ঠীটোক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত প্ৰতিবাদ কৰিছে। আৰু আমাৰ এটা কথা স্পষ্ট, আমি আগতেও কৈছিলোঁ, আজিও কৈছোঁ আৰু ভৱিষ্যতেও ক'ম যে টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই যি দাবী কৰি আহিছে, আহোম জনগোষ্ঠীটোৱে যি দাবী কৰি আহিছে, টাই আহোমকে লগি 6 জনগোষ্ঠীক যি জনজাতিকৰণৰ কাৰণে আমি দাবী কৰি আহিছোঁ, এই দাবীটো যাতে অতি সোনকালে চৰকাৰখনে সফল কৰে। আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি এই থানা চাৰিআলি তিনিচুকীয়া থানা চাৰিআলিৰ পৰা এটা কথাই চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে জনগোষ্ঠীটোক লৈ বহুত প্ৰতাৰণা কৰিলে, জনগোষ্ঠীটোৰ পৰা তেওঁলোকে নিৰ্বাচনৰ আগতে ভোট বিচাৰিলে, জনগোষ্ঠীটোৱে তেওঁলোকক ভোট দিলে, 6 জনগোষ্ঠীৰ ৰাইজে তেওঁলোকক ভোট দিলে, কিন্তু তেওঁলোকে যেতিয়া ভোট পালে, অসমত তেওঁলোকে চৰকাৰ বনালে, কেন্দ্ৰীয়ত তেওঁলোকে যেতিয়া বিজেপি চৰকাৰ বনালে, তাৰপিছত কিন্তু এই চৰকাৰখনে ওলোটা খৰ মাৰিলে। জনগোষ্ঠীবিলাকক তেওঁলোকে প্ৰতাৰণা কৰিছে, টাই আহোমকে ধৰি 6 জনগোষ্ঠীক তেওঁলোকে প্ৰতাৰণা কৰিছে। তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰাত বিফল হৈছে। আজি আমি ক্ষোভিত হৈছোঁ, টাই আহোম জনগোষ্ঠী লগতে 6 জনগোষ্ঠীৰ ৰাইজ ক্ষোভিত হৈছে আৰু এই ক্ষোভৰ আজি বহিঃপ্ৰকাশ ঘটিছে। আৰু এই ক্ষোভ অনাগত দিনত আৰু অধিক হ'ব। 6 জনগোষ্ঠীৰ ৰাইজে হাত সাৱটি বহি নাথাকে। টাই আহোম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আৰু অধিক জংগী আন্দোলন কৰিব। আৰু আমাৰ আজি এই প্ৰতিবাদস্থলীৰ পৰাই সেইদিনাখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি ক'লে যে আমাৰ কোনো জনজাতিকৰণক লৈ তেওঁলোকৰ ধৰণৰ কোনো আলোচনা হোৱা নাই বা তেনেকুৱা ধৰণৰ কোনো প্ৰতিবেদন পোৱা নাই, কিন্তু আমি ক'ব বিচাৰিছোঁ যে জনজাতি পৰিক্ৰমা মন্ত্ৰী যিগৰাকী মন্ত্ৰী আছে তেখেতে নৰেন্দ্ৰ মোদীক সোধক, তেখেতে নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ নিৰ্বাচনৰ আগত অসমত আহি পিনে কি প্ৰতিশ্ৰুতি অসমৰ ৰাইজক বা 6 জনগোষ্ঠীৰ ৰাইজক দিছিলে। গতিকে সকলো প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পৰা নাই। আমি 6 জনগোষ্ঠীৰ ৰাইজে ঐক্যবদ্ধভাৱে এখন আন্দোলন গঢ়ি তুলিম আৰু 26ত বিজেপি চৰকাৰক অসমৰ পৰা উফৰাই দিয়াৰ ক্ষেত্ৰত আমি এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম।